যোৱাকালি মই সংবাদ মাধ্যমৰ যোগেদি ৰাইজক অৱগত কৰিছোঁ যে আলফা স্বাধীনে যি এটা প্ৰেছ বিজ্ঞপ্তি দিছিলে য'ত কোৱা হৈছিলে যে গুৱাহাটীৰ বিভিন্ন স্থানত বোমা স্থাপন কৰা হৈছে যোৱাকালি সেই খবৰটো অহাৰ লগে লগে গুৱাহাটী আৰক্ষীয়ে সেই যিখিনি সম্ভাৱ্য স্থান আছিলে প্ৰতিটো স্থানত তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিছিলে। যোৱাকালি আমি পাণবজাৰ আৰু গান্ধী বস্তিত বোমা সদৃশ দুটা বস্তু পাবলৈ সক্ষম হ'লোঁ আৰু আজি ৰাতিপুৱা ভাগত আমি সাতগাঁৱত এটা বোমা সদৃশ বস্তু পাইছোঁ আৰু তাৰ পিছত লাষ্ট গেটৰ য'ত আমি বৰ্তমান উপস্থিত আছোঁ তাত এটা বোমা সদৃশ বস্তু আমি পাইছোঁ। যোৱাকালি যি দুটা বস্তু পোৱা গৈছিলে তাত এক্সপ্ল'চিভ জাতীয় কিবা আছিলে, কিন্তু সেইখিনি এক্সপ্ল'চিভ হয়নে নহয় কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম, আৰু যদি এক্সপ্ল'চিভ হয় কি ধৰণৰ এক্সপ্ল'চিভ বা তাৰ কেপাচিটি কেনেকুৱা। লগত ডিটনেটৰ আছিলে আৰু ইলেক্ট্ৰনিক চাৰ্কিট আছে আৰু বেটাৰী আছে, কিন্তু ট্ৰিগাৰিং মেকানিজিমটো নাই। যোৱাকালি যি ধৰণে পোৱা গৈছিলে আজি যি দুটা বোমা সদৃশ বস্তু পোৱা গৈছে তাতো সেই একেই ধৰণৰ বস্তু আছে য'ত ট্ৰিগাৰিং মেকানিজিম নাই। গতিকে আমাৰ যিখিনি তথ্য আমাৰ হাতত আহি পৰিছিলে, যদিও আঠটা স্থানৰ কথা প্ৰেছ বিজ্ঞপ্তিটোত আছিলে, কিন্তু শেষত আমাৰ খবৰ মতে এই 4টা স্থানতহে তেওঁলোকে স্থাপন কৰিছিলে অলপ দূৰত, আৰু কিন্তু সেইটো ফুটিব পৰা অৱস্থাত নাছিলে। গতিকে সেই 4টা বস্তু আমি উদ্ধাৰ কৰিছোঁ। এতিয়া আমাৰ তদন্ত চলিব আৰু ফৰেনচিক এক্সামিনেশ্যনৰ পিছত আৰু বোমা এক্সপাৰ্টৰ অপিনিয়ন পোৱাৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম কি ধৰণৰ চাৰ্কিট, কি ধৰণৰ ডিটনেটৰ বা কি ধৰণৰ এক্সপ্ল'চিভ বা এক্সপ্ল'চিভ হয়নে নহয়। আমি এতিয়া যিমানখিনি আমি তথ্য যোগাৰ কৰিব পাৰিলোঁ সেই তথ্যমতেই 4 জেগাতে সংস্থাপিত কৰিছিলে আৰু ইয়াৰ বাদে নাই। মুখ্যমন্ত্ৰী বাসগৃহৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত এনেদৰে আলফা স্বাধীনে আহি সংস্থাপন কৰি গ'ল। নিৰাপত্তাৰ দিশটো কিমান? আপোনালোকে দেখিছে যে এই যিটো 60 ফিটৰ ৰাস্তা, সেই 60 ফিটৰ ৰাস্তাৰ ফুটপাথৰ সিফালে যিটো দলনি আছে এই দলনিত এই টোপোলাটো পেলাই থৈ গৈছিলে। গতিকে সাধাৰণতে দলনিত মানুহ নামি নাচায়, আৰু তাত যদি এনেকুৱা কিবা সংঘটিতও হয় সাধাৰণতে কোনো ধৰণৰ মানুহৰ সেইফালে যিহেতু জনসমাগম নাই, গতিকে এইফালে হতাহতি হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। এতিয়ালৈকে পোৱা তথ্যমতেই 4 জেগাতে সংস্থাপিত কৰিছিলে আৰু 4টা স্থানৰ পৰা আমি এই যিটো বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আলফাই কিন্তু অসম পুলিচক চেলেঞ্জ কৰিছে, এনে সময়ত আগন্তুক দিনত অসম পুলিচ কেনেকৈ সক্ৰিয় হ'ব, কিমান কঠোৰ হ'ব? আমাৰ অসম পুলিচৰ নেতৃত্বই সেইটো দিক নিৰ্দেশনা গুৱাহাটীৰ ক্ষেত্ৰত ছাৰ আপুনি আছে দায়িত্ব নিৰ্দেশনা ল'ব, আৰু সেই নিৰ্দেশনা মতে আমি যি ধৰণে আমাৰ কাৰ্যপন্থা হাতত ল'ব লাগে আমি জনাম। সেই কথাটো আমি কেতিয়াও ৰাজহুৱা কৰি পেলাই আমি কাৰ্যপন্থা হাতত নলওঁ। ৰাইজক মই এটা জনাব বিচাৰোঁ যে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই আৰু এনেকুৱা আতংকিত হোৱাৰো কোনো প্ৰয়োজন নাই। যি 4টা বোমা সদৃশ বস্তু পোৱা গৈছে সেইটো ট্ৰিগাৰিং মেকানিজিম নাছিলে, আৰু তাত সেইটো বোমা বিস্ফোৰণ হোৱাৰ সম্ভাৱনা কোনো নাছিলে।